অসমৰ কৃষকসকলৰ কেনেদৰে আৰ্থিকভাৱে বিকাশ সাধন কৰিব পাৰি? হয়, প্ৰথমে অসমত ধান চপোৱাৰ পাছত অসমৰ বহু সংখ্যক পথাৰ খালী হৈ থাকে, কিন্তু ভাৰতৰ অন্য ৰাজ্যৰ ধান খেতিৰ পাছত ঘেঁহু খেতি কৰা হয়। যিহেতু অসমৰ ভূমি ঘেঁহু খেতিৰ বাবে ইমান অনুকূল নহয় বানপানী আৰু বতৰৰ বাবে, কিন্তু শাক পাচলি প্ৰচুৰ পৰিমাণে খেতি কৰিব পাৰি। দ্বিতীয়তে, অসমৰ শাক পাচলিৰ বজাৰ অসমতে সীমিত। যিদৰে গাখীৰ দৰে পদাৰ্থ ভাৰতৰ অন্য ৰাজ্যৰ পৰা ৰপ্তানি কৰা হয়, ঠিক তেনেদৰে অসমৰ শাক পাচলিও বৃহৎ পৰিমাণে অন্য ৰাজ্য তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে অসমৰ শাক পাচলি বজাৰ পৰিসৰটো বিস্তাৰ কৰিব পাৰি। তৃতীয়তে, চৰকাৰে গাঁৱে গাঁৱে বৈজ্ঞানিক নিযুক্তি কৰিব লাগিব। কৃষকৰ সমস্যা অনুসন্ধান কৰি আলোচনাৰ জৰিয়তে বৈজ্ঞানিক সন্মতভাৱে উপায় ওলাব লাগিব। এইটো মোৰ পৰামৰ্শ।